जय जोहार जय आदिवासी। AWDC के CEM दुर्गा हांसदा कर विवादित बयान कर जवाब आशा के सेंट्रल प्रेसिडेंट प्रदीप नाग देलक। प्रदीप नाग का कहना है केंद्र सरकार और राज्य सरकार आदिवासी के डेवलपमेंट के नाम में जो फंड देवत है से फंड नॉन आदिवासी के ऊपर में व्यवहार करल जे हले इकर जिम्मेवार दुर्गा हांसदा होवे और आशा इकर विरोध करी। हायर स्टडी जो AWDC के तरफ से करवाल जाते हैं शिखर में कई जन उरा मुंडा संथल खड़िया के इकर लाभ मिलते हैं। आदिवासी मतलब आशा, आशा मतलब आदिवासी और CEM पद पर बैठल व्यक्ति अगर आदिवासी के सम्मान नहीं करी होले उके अपन पद त्याग करे लगल, ऐसा प्रदीप नाग का कहना है। प्रदीप नाग दुर्गा हांसदा के बारे में क्या कहते हैं सेकर वीडियो क्लिप আপনারা নিশ্চয়ই গম পাইছে যে দুর্গা হাঁসদা তেখেতে আমার AWDC আমার চিফ হয়, গতিকে তেখেতৰ যেটো মন্তব্য যেটো আশাক টেকিং কৰি পেলাই একটা নেগলেক্টেড টাইপৰ এটা সিম্পটম দেখালে এটো কিন্তু একেবাৰে দুৰ্ভাগ্যজনক কথা। আর দুর্গা হাঁসদা নিজে ভাবিব লাগছিল তেখেতে আদিবাসী হয় না নহয়, আর তেখেতে যদি আদিবাসী নহয় তেতিয়াহ'লে আদিবাসী ওয়েলফেয়াৰৰ চিফ কিয় হ'ব লগা হৈছে আৰু কিয় ল'লে পদটো। আদিবাসীক যদি ভাল নাপায় বা আদিবাসী তেখেতে নহয় তেতিয়াহ'লে পদটো ত্যাগ দিব লাগে তেখেতে। আর দুর্গা হাঁসদা সাধারণ এটা পোস্টত নহয় ন, আজি হাজার হাজার লাখ লাখ আদিবাসীর কাউন্সিলর এজন চিফ হয় আর তেখেতৰ এই স্বভাৱটো কেতিয়াও খাপ খোৱা নাই। আজি আদিবাসীবিলাক সিধা সাদা হয় একো নকয় বুলি যি ইচ্ছা ইটো কৰিব সেইটো নচলিব। তেখেতক বহুত মানুহে আশা কৰিছে আৰু তেখেতৰ লগত সংগ্ৰাম কৰি বহুত মানুহে জীৱন দিছে, তেজ দিছে, তাৰ লগত তেখেতে খেলা কৰাটো একদম সাজা নাই। আৰু তেখেতে একলা ক'ব নোৱাৰে নহয় যে AWDC আনাত মাত্ৰই তেখেতে লাগিছে। প্ৰথমত কোন আছিল? আজি অসমত সদৌ আদিবাসী ছাত্ৰ সন্থাই প্ৰথমত আন্দোলন কৰি আছিল, তাৰ আগত আছিল আমাৰ আদিবাসী সেৱা সমিতি, আদিবাসী কাউন্সিল, এইকেইটাক তেখেতে পাহৰিব নোৱাৰে নহয়। কেনেকৈ পাহৰিব? দুর্গা হাঁসদা একলাই আনিছে নেকি AWDC? দুর্গা হাঁসদা একলাই একট কৰিব পাৰে নেকি? দুর্গা হাঁসদা যদি মানে একটে কৰিব পাৰে এইটো আমি ভাল পাইছো, ওয়েলকাম জনাইছো। প্রথম ওয়েলকাম কৰা মানুহ আমি হয়, দিল্লীলৈকে গৈ অহা মানুহ আমি হয়, আশা হৈ পেলাই সমৰ্থন অপেনলি কৰা মানুহ মই নিজে হয়। তাৰ পিছত যদি আশাক পাহৰি যায় তেখেতে নিজে ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট আশাৰ এজন সদস্য থাকি আছিলে, তাৰ পিছতে এইবিলাক সংগঠন খোলা হৈছিল। তাৰ পিছতো যদি আশাক টিকিং কৰি পেলাই একটা নেগলেক্টেড টাইপৰ কথা কয়, তাৰ মানে আশা মানে কি নাজানে নেকি? আশা মানে ষ্টুডেণ্ট, আশা মানে ছাত্ৰ সংগঠন। ছাত্ৰকে যদি সন্মান দিব নাজানে, ছাত্ৰ বোলা বস্তুটোকে যদি বুজি নাপায় তেতিয়াহ'লে আদিবাসী ছাত্ৰবিলাকক কেনেকৈ ডেভেলপ কৰিব? আদিবাসী ছাত্ৰৰ কাৰণে কি কাম কৰিব? আদিবাসী ষ্টুডেণ্টক এনকাৰেজ কৰাৰ কাৰণে বা আদিবাসী ছাত্ৰবিলাকক মানে ইনক্ৰিজ কৰাৰ কাৰণে তাৰ মানে একো নকৰিব, এইটোৱে বুজাই আছে। আদিবাসী এডুকেশ্যনৰ নামত যিবিলাক ফাণ্ড আহি আছে তেতিয়াহ'লে এইটো ভাল কামত ইউজ হোৱা নাই, এইটোৱে বুজাই আছে। কাৰণ ছাত্ৰক যদি নেগলেক্টেডলি কথা কয় তাৰ মানে ছাত্ৰক ভাল নাপায়, তাৰ মানে আমাৰ আদিবাসীবিলাক ছাত্ৰ হ'ব নালাগে, পঢ়া লিখা বন্ধ কৰিব লাগে, এইটোৱে দেখাব খুজি আছে। এইটোৰ কাৰণে তেখেতক আমি ক'ব খুজিম আপুনি যি কথা কৈছে এইটো উঠাই ল'ব লাগে আৰু আদিবাসী ৰাইজক ক্ষমা খুজিব লাগে। যেহেতু আদিবাসীয়ে আশা হয়, আশাই আদিবাসী হয়, কাৰণ আদিবাসীৰ পৰা আশা সৃষ্টি হৈছে। আশাক নেগলেক্টেড কৰা মানে আদিবাসীক নেগলেক্টেড কৰা হৈছে। গতিকে আপুনি যদি আদিবাসীক নেগলেক্টেড কৰে তেতিয়াহ'লে সেই পষ্টটো আপুনি ত্যাগ দিব লাগিব। আৰু আপুনি যিবিলাক কাম কৰিছে সকলোৰে অধিকাৰ আছে ইয়াত কৈ দিবৰ কাৰণে। আপোনাৰ ঘৰৰ সম্পত্তিৰ হিচাপ খোজা নাই আমি, আৰু আপোনাৰ ঘৰৰ সম্পত্তি এইটো নহয় আপুনি যি ইচ্ছা এইটোৱে কৰিব। দুৰ্গা ডাঙৰীয়া এইটো হিচাপ দিব লাগিব, ৰাইজৰ পইচা হয়। চেন্ট্ৰেল চৰকাৰ, ষ্টেট চৰকাৰ অসমত থকা আদিবাসীবিলাকৰ ডেভেলপমেণ্টৰ কাৰণে এইটো পইচাটো দিছে, সেইবিলাক বস্তু আপুনি ডেভেলপত খটাব লাগে। আজিলৈকে খালি শুনি আছো এমান কোটি টকা, তেমান কোটি টকা উইড্ৰ হ'ল, কিবা হ'ল, ক'ত খটাইছে আপুনি কওকচোন? দুৰ্গা যদি ইমান ৰাজহুৱা কাম কৰিব খুজি আছে, ৰাইজৰ কাৰণে কাম কৰিব খুজি আছে, তেতিয়াহ'লে সেইবিলাক ফাণ্ড ডিষ্ট্ৰিবিউশ্যন কৰাৰ আগত ৰাইজৰ সংগঠনৰ লগত বহিব লাগিছিল। আদিবাসী ৰাইজৰ লগত একবাৰো আলোচনা কৰা নাই। এইবিলাক বিনা আলোচনা কৰি পেলাই মনে মনে কেনেকৈ ভগাব? তেখেতে কি ঠিকাদাৰ হয় নেকি? ঠিকাদাৰ নিচিনা কিয় কাম কৰিব? আজি চিফ হয় তেখেতে, সেই চিফ পদটোক যদি সন্মান দিব নাজানে তেতিয়াহ'লে এই পদটো ত্যাগ দিব লাগে। কাৰণ চিফ আৰু ঠিকাদাৰ মাজত পাৰ্থক্য আছে, কিন্তু যি কাম কৰি আছে ঠিকাদাৰী টাইপৰ কাম কৰি আছে। সেইকাৰণে আমি দুখ পাইছোঁ। আৰু দুৰ্গা আমাৰ হাঁসদাক সমৰ্থন কৰিবি কাউন্সিলক আমিয়ে হাল্লা কৰি পেলাই ডিক্লাৰেশ্যন দিয়াইছোঁ। আমাৰ অধিকাৰ আছে ইয়াত, আমিও জাতিৰ কাৰণে সংগ্ৰাম কৰিছোঁ, আমিও সংগ্ৰাম কৰি পেলাই লাইফ বৰবাদ আধা দি হৈছে। গতিকে দুৰ্গা হাঁসদা ডাঙৰীয়া আপুনি আপোনাৰ একলা নহয়। আৰু আপুনি কৈ আছিল হাতিয়াৰ গ্ৰুপ, আপুনি হাতিয়াৰক লৈ পেলাই কি ক'ব খুজি আছিল? হাতিয়াৰৰ কথাত আপুনি কি বুজাব খুজি আছিল?
হাতিয়াৰ আপুনি ধৰিছিল জাতিটোক ধ্বংস কৰিবৰ কাৰণে, না হাতিয়াৰ ধৰিছিল জাতিটোক উদ্ধাৰ কৰিবৰ কাৰণে, না আপুনি হাতিয়াৰটো ধৰিছিল ST আনিবৰ কাৰণে, না হাতিয়াৰটো ধৰিছিল আপুনি জাতিটোক উত্থান কৰিবৰ কাৰণে? এইটো স্পষ্ট কৰক। আপুনি হাতিয়াৰ গ্ৰুপ কৈ থাকে, তেতিয়াহ'লে হাতিয়াৰটো ক'ত গেল? কি হ'ল আপোনাৰ হাতিয়াৰৰ সংগ্ৰাম? বুজাই দিয়ক। আজি হাতিয়াৰ গ্ৰুপৰ ইমান ল'ৰাবিলাক আজিও কেছত আছে, সিহঁতৰ কেছ আজিলৈকে বেল হোৱা নাই, কেছ শেষ কৰা নাই। এতিয়াও ঢেৰ কেডাৰ আছে, সিহঁতৰ থকা জেগা নাই, খাব জেগা নাই, আজি পেণ্ডিং আছে কেছ। কিমান ল'ৰাবিলাকক আমি কেছবিলাকত আমি পইচা টকাত সহায় কৰিছোঁ, সেইবিলাক ল'ৰাবিলাক এতিয়াও আছে। কিছুমানতে আজি চুইচাইড কৰিব লগা বাধ্য হৈ আছে। সেইবিলাকৰ ওপৰত আপোনালোকে কিয় চিন্তা কৰা নাই? এই সদৌ আদিবাসী ছাত্ৰ সংগঠনক আপুনি মানে কিবা কিবি ক'ব। আৰু আপুনি কৈছিল দুৰ্গা হাজদা ডাঙৰীয়া আশাটো 3টা গ্ৰুপ 4টা গ্ৰুপ, আমিতো জানো এটাই আছে। আপোনালোকে যদি 3টা দেখা পায়, তাৰ মানে আশাক 3 ভাগ কৰা মানুহ আপোনালোকে হয়। এইটোৱে আমি ক'ব লগা বাধ্য হৈ আছোঁ, কাৰণ আপোনালোকে বাৰে বাৰে কয় 2টা গ্ৰুপ 3টা গ্ৰুপ। আমিতো এটাই দেখা পাওঁ, কিন্তু আপোনালোকে 2-3টা গ্ৰুপ বনাই পেলাই সিহঁতক লৈ আছে, সেইকাৰণে আশাটো 2-3 ভাগ হৈ আছে। এইটোৱে প্ৰুভ হ'ল। আমি আপোনাৰ কথাৰ হিচাপত যদি সুৰ মিলাই ক'ব খুজিম নহয়, আপোনালোকৰ সংগঠনতো কেইটা গ্ৰুপত আছে এইটো আমি কোৱা নাই, আপুনিও লাজ খাব। কাউন্সিলত মানে তেখেতৰ সংগঠনত 2-3 ভাগ আছে। আনকি লাষ্ট টাইম যোনটো একত ডে পালন কৰিলে সিহঁতে, সেই একততো 2টা কিয় হ'ল? 2টা জেগাত কিয় সেলিব্রেশন হ'ল? 2টা জেগা সেলিব্রেশন হ'ল মানে কি? তাৰ মানে সিহঁতৰ মাজতো 2টা ভাগ, কাউন্সিল মাজত যদি 2টা ভাগ, এইটো কোনে ক'ব? আৰু এই কাউন্সিলত আপোনালোকে 2 ভাগ কৰি 2টা জেগাত, ঢেকীয়াজুলিতে 2টা জেগাত আপোনালোকে একত ডে পালন কৰিছে, আৰু 2টা জেগাতো পইচা টকা আপোনালোকে বৰবাদ কৰিছে। তেতিয়াহ'লে এই পইচাবিলাক কাৰ হয়? আপোনাৰ নহয় নহয়, দুৰ্গাৰ পইচা নহয়। এইটো পইচা হয় আদিবাসী ৰাইজৰ। এইটো কাৰণে দুৰ্গা হাজদাক আমি কৈ যাব খুজিম, আমোল তামোল আপুনি নবকিব। জাতিৰ কাৰণে আপুনি আহিছে, জাতিৰ হৈ পেলাই থিয়া দিব লাগিব। আপুনি দুৰ্গা হাজদা নহয়তো, আপুনি গোটাই আদিবাসীৰ যিমান জনগোষ্ঠী হয় তাৰ এটা চিফ হয়। গতিকে যি চাইটো ক'লে নহ'ব। আৰু আজি কৈ দিব খুজিম, আশা আজি আছে বুলিহে আদিবাসী জাতিটো আগুৱাই যাব পাৰিছে। আজি আশা থকাৰ কাৰণে আজি আদিবাসীৰ নামটো আহিছে। আদিবাসী নামৰ কাৰণে, আদিবাসী কাষ্ট চাৰ্টিফিকেটৰ কাৰণে কিন্তু আপোনালোকে একো কোৱা নাই। আপোনালোকৰ সাহসে নাই কাষ্ট চাৰ্টিফিকেট যে আদিবাসীৰ নামত আনিব লাগে, এইটো কাৰেকশ্যন কৰিব লাগে, তাৰ কাৰণে আপোনালোকে একদম মাত মাতা নাই। আনকি STৰ প্ৰথম দফা 2.1, এই যে STটোৰ যিটো একতত লিখা আছে, এইটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে কিন্তু আপোনালোকৰ মাত বল একো নাই, বন্ধ। এইটোৱে আছে নেকি আপোনাৰ আকেও? আজি দুখেৰে ক'ব লগা হৈ আছে। আৰু আজি ইয়াকে ক'ব খুজিম, লোৱাৰ আছামৰ আশাৰ ওপৰত যদি কিবা এটা হয়, তেতিয়াহ'লে দায়ী কিন্তু আপুনি হ'ব। তেতিয়াহ'লে আপোনাৰ ওপৰতো আমি ব্যৱস্থা ল'বৰ কাৰণে আমি বাধ্য হৈ যাম। আপোনালোকে আমাৰ ল'ৰাক যদি আপোনালোকে থ্ৰেটেনিং দিয়া বুলি আমি গম পাই আছোঁ কোকৰাঝাৰ চিৰাঙত, আপুনি কিয় থ্ৰেটেনিং দিব? আপোনাৰ ল'ৰাবিলাক আমাৰ আশাৰ ল'ৰাক কিয় থ্ৰেটেনিং দিব? আপোনালোকে নিজে ভুল কৰিব আৰু থ্ৰেটেনিং দি পেলাই মানুহবিলাকক মানে অশান্তিৰ সৃষ্টি কৰিব, এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰিম। গতিকে দুৰ্গা হাজদা ডাঙৰীয়াক আমি অনুৰোধ কৰোঁ, আমাৰ সন্মানীয় চিফক, যে আদিবাসী ৰাইজক আপুনি ৰাজহুৱা ক্ষমা খোজক। কাৰণ ৰাইজৰ পৰা আপুনিও ডাঙৰ নহয়, ময়ো ডাঙৰ নহয়। ৰাইজে হয়, জাতি হয়। গতিকে আপোনাৰো ভুল বহুত আছে, মাত্ৰ বেলেগক দাঙি চালে নহ'ব। ওপৰত থু পেলালে যে আপোনাৰ তাতো পৰিব। গতিকে থু পেলোৱাৰ আগত আপুনি 100 বাৰমান ভাবক, যাহা তাহা কথাবিলাক আপুনি কোৱা বন্ধ কৰিব। আৰু আমি আজি এই মিডিয়াৰ যোগেদি কৈ দিব খুজিম, আপোনালোকে নাৰ্ছ যিবিলাক পোষ্ট আহিছিল, আপোনালোকে কাক দিলে এইটো ৰাজহুৱা কৰিব পৰা নাই। হাঁহক আছে যদি ৰাজহুৱা কৰক। কিমানজন ওৰাং মুণ্ডা চান্তাল খাৰিয়াক আপোনালোকে দিছে? হায়াৰ ষ্টাডিজ কোটাত আপোনালোকে কিমান ওৰাং মুণ্ডা চান্তাল খাৰিয়াক দিছে? আৰু কোনবিলাক আদিবাসী হয়, কোনবিলাক কি হয়তো স্পষ্ট কৰক। আপুনিতো কাউন্সিলৰ চিফ হয়, কেতিয়া কৰিব? ফাণ্ড যে আহিছে আপোনাক আদিবাসীক দিবৰ কাৰণে আহিছে, আপুনি নন আদিবাসীক দিয়া যদি পাইছোঁ, তেতিয়াহ'লে আমি কেতিয়াও মনে মনে বহি নাথাকিম। তাৰ দায়ী আপুনি হ'ব দুৰ্গা হাজদা ডাঙৰীয়া। কাৰণ চৰকাৰ দিছে আদিবাসীক ডেভেলপ কৰাৰ কাৰণে, তাত আপুনি আদিবাসীৰ ফাণ্ড বেলেগক দিব, কেতিয়াও সহ্য কৰা নহ'ব। ঠিক তেনেকেই দুৰ্গা হাজদা ডাঙৰীয়া, আপুনি গোটাই ৰাইজৰ আগত যাই ক্ষমা খুজিব লাগে। আৰু আপুনি যদি ক্ষমা নোখোজে, তেতিয়াহ'লে অহাকালিৰ পৰাই গোটাই অসমত আশাৰ যিকোনো প্ৰগ্ৰামত আপোনাক তাত স্থান দিয়া নহ'ব। আৰু আমাৰ আশাৰ প্ৰগ্ৰামত আৰু আশাৰ মাল মিটিঙত আপুনি যাব নোৱাৰিব। আৰু আমাৰ কোনো ইউনিট কমিটি, কোনো আঞ্চলিক কমিটি, কোনো ডিষ্ট্ৰিক্ট কমিটি যাতে আমি দুৰ্গা
হাজদা ডাঙৰীয়াক আমি জাগা দিব নোৱাৰিম কাৰণ তেখেতে যিটো কথা কৈছে আমি আজি দুখেৰে তেখেতক আমি বৰ্জন কৰিবৰ কাৰণে আমি বাধ্য হৈ গৈছোঁ এইকাৰণে দুৰ্গা হাজদা ডাঙৰীয়া আপোনাৰ ভুলটো স্বীকাৰ কৰি লওক মোক ক্ষমা খুজিব নালাগে ৰাইজক খোজক আশাক খোজক তেতিয়াহে আমি আপোনাক আমি আগুৱাই ল'ব পাৰিম অন্যথা আপোনাক আমি চিৰদিনৰ কাৰণে আমি বৰ্জন কৰিবৰ কাৰণে আমি বাধ্য হৈ যাম যেতিয়ালৈকে আপুনি কম্প্ৰমাইজত নাহে